Hi dears, welcome to Next Level School. আজি মই কম্পাৰ্টমেণ্টেল এক্সাম 2026 ইংলিছ বিষয়ত যেটো এছে আহিব পাৰে বা সম্ভাৱনীয় এছেটো তোমালোকৰ আগত দাঙি ধৰিম। এতিয়া চোৱা, আজি হৈ যোৱা অসমীয়া পৰীক্ষাত অহা ৰচনাসমূহ প্ৰথমতে চাই লোৱা। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, অসমৰ কুটিৰ শিল্প আৰু তোমাৰ প্ৰিয় গ্ৰন্থ, ঠিক আছে। ইয়াৰ ওপৰত ভিত্তি কৰি ইংলিছত এছেটো আহিব। এতিয়া চোৱা, প্ৰথমতে মই প্ৰথম এছেটো তোমালোকৰ কাৰণে প্ৰিফাৰ কৰিছোঁ ইউৰ ফেভাৰেট বুক। যিহেতু প্ৰিয় গ্ৰন্থটো আহি গৈছে, গতিকে মই প্ৰিফাৰ কৰিছোঁ ইউৰ ফেভাৰেট বুক। ইম্পৰ্টেণ্ট হয়, ভালকৈ শিকি ল'বা। প্ৰথম এছেটো হ'ল ইউৰ ফেভাৰেট বুক, ঠিক আছে। তাৰপিছত নেক্সট ফেভাৰেট বুকৰ পিছত তোমালোকে শিকিবা লগতে অসমৰ কুটিৰ শিল্প, এইবিলাক ইংলিছত নাহে। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, বিউটি অফ আছাম, এইটো পাৰিলে শিকি থ'বা, বিউটি অফ আছাম, ঠিক আছে। তাৰপিছত নেক্সট তোমালোকে শিকিবা ফিজিকেল এক্সাৰচাইজ, ঠিক আছে। এইটো এটা ইম্পৰ্টেণ্ট এছে হয় কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে। যিহেতু কম্পাৰ্টমেণ্টেল এক্সামৰ এছেখিনি ডাইৰেক্ট কমন আহে, সেইকাৰণে তোমালোকে শিকিবা ইউৰ ফেভাৰেট বুকটো শিকি থ'বা, ফিজিকেল এক্সাৰচাইজ। তাৰপিছত দ্য ফেষ্টিভেল ইউ লাইক মষ্ট, এই তিনিটা এছে খুবেই ইম্পৰ্টেণ্ট, ঠিক আছে। আৰু এটা ইম্পৰ্টেণ্ট এছে হ'ল চায়েন্স ইন এভৰিডে লাইফ বা ডেইলি লাইফ পঢ়িলেই হ'ল, ঠিক আছে। এই চাৰিটা বিশেষকৈ বহুতেই ইম্পৰ্টেণ্ট। নাম্বাৰ 1 ইউৰ ফেভাৰেট বুক, নাম্বাৰ 2 ফিজিকেল এক্সাৰচাইজ, নাম্বাৰ 3 দ্য ফেষ্টিভেল ইউ লাইক মষ্ট, তাৰপিছত নাম্বাৰ 4 চায়েন্স ইন ডেইলি লাইফ বা চায়েন্স ইন এভৰিডে লাইফ, ঠিক আছে। এইটো শিকিবা। তাৰপিছত লগতে তোমালোকে পাৰিলে শিকি থ'বা আউটডোৰ গেমছ, লগতে আৰু এটা ইম্পৰ্টেণ্ট এছে হ'ল তোমালোকে শিকি থ'বা ডিচিপ্লিন, ঠিক আছে। এইটো শিকিবা। আৰু বিশেষকৈ তিনিটা এছে শিকিব নোৱাৰিলে তোমালোকে পৰীক্ষাতহে যাব নালাগে, বাদ দিবা। আৰু নাম্বাৰ 1 ইউৰ ফেভাৰেট বুক, ফিজিকেল এক্সাৰচাইজ, দ্য ফেষ্টিভেল ইউ লাইক মষ্ট, তাৰপিছত চায়েন্স ইন ডেইলি লাইফ। এই চাৰিটা এটলিষ্ট এই চাৰিটা এছে শিকি তাৰপিছতহে পৰীক্ষাত গৈ বহিবা, ঠিক আছে। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। আৰু প্ৰত্যেকটো এছে তোমালোকে পঢ়ি যাবা ধুনীয়াকৈ, ঠিক আছে। আৰু যদি তোমালোকৰ এছেটো লাগে, তোমালোকৰ হাতত নাই, তেতিয়াহ'লে কমেণ্ট কৰি জনাবা, মই PDF চেণ্ড কৰি দিম, ঠিক আছে, কমেণ্টত, ঠিক আছে। হ'ব, থেংক ইউ।